নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই ৰিমাংকয় অনলাইন অসম চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা আৰু ভালদৰে পঢ়ি আছা। অসমীয়া মাধ্যমৰ ক্লাছ 8ৰ যি সমাজবিদ্যা বিষয়টো আছে তাৰে যোনটো ভূগোল পাৰ্ট, সেই ভূগোল পাৰ্টৰ প্ৰথম যোনটো চেপ্টাৰ তাৰে কিছুমান কুৱেশ্যন আনচাৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক প্ৰদান কৰিছোঁ। অসমীয়া মাধ্যমৰ ক্লাছ 8ৰ সমাজবিদ্যা বিষয়ৰ এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে সকলোৱে যেন ভিডিঅ'টো আদৰি লোৱা, লগতে আগন্তুক ভিডিঅ'বোৰ যাতে তোমালোকে পাই থাকা তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি তোমালোকৰ প্ৰয়োজন অনুসাৰে গোটেইসমূহ ভিডিঅ' দি থাকিম। গতিকে আচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ নম্বৰ 1ৰ নামটো কি হৈছে? প্ৰাকৃতিক সম্পদ। আমি তোমালোকক গোটেইখিনি প্ৰশ্ন উত্তৰ একে লেঠাৰে দি দিছোঁ। তোমালোকক যদি ভাগ ভাগকৈ লাগে, অনুশীলনী প্ৰশ্ন বেলেগকৈ লাগে আৰু অতিৰিক্ত প্ৰশ্নসমূহ বেলেগকৈ লাগে, তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ ভাগ ভাগ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমটো আছে এই চেপ্টাৰৰ কুৱেশ্যনটো, পৃথিৱীৰ কিমান শতাংশ মাটিৰে আগুৰি আছে বা কিমান শতাংশ মুঠ ভূমি? ইয়াৰ উত্তৰ হৈছে 29%। তাৰপিছত 2 নম্বৰটো আছে ভাৰতৰ কিমান শতাংশ মাটিত খেতি কৰা হয়? ইয়াৰ উত্তৰ হৈছে 60.43%। তাৰপিছত 3 নম্বৰটো আছে ভূমিৰ ব্যৱহাৰ আমি কেনেদৰে কৰোঁ তাৰ 3টা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে আমি ভূমি কৃষি কাৰ্য কৰিবলৈ, ঘৰ দুৱাৰ সাজিবলৈ আৰু ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এয়াই হৈছে ভূমিৰ 3টা ব্যৱহাৰৰ উদাহৰণ। তাৰপিছত 4 নম্বৰটো আছে প্ৰাকৃতিক সম্পদ কাক বোলে? ইয়াৰ উত্তৰ হৈছে যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় বা প্ৰকৃতিৰ পৰা পোৱা যায় তাকে কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আমি যিসমূহ সম্পদ ক'ৰ পৰা আহৰণ কৰোঁ? প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ বা প্ৰকৃতিৰ পৰা আহৰণ কৰি আমি ইউজ কৰোঁ, সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ? প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। এইটো আছে ইয়াৰ শ্বৰ্ট এনচাৰ। তাৰপিছত 5 নম্বৰটো আছে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ ব্যৱহাৰ দিনক দিনে কিয় বাঢ়ি আছে? ইয়াৰ উত্তৰ হৈছে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে জনসংখ্যাৰ বৃদ্ধি। জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি গৈছে, যাৰ বাবে ইয়াৰ কি হৈছে? চাহিদা বৃদ্ধি পাইছে। 6 নম্বৰত আছে কি কি কাৰণত ভূমি অৱক্ষয় হয়? 3টা কাৰণ লিখা। ইয়াৰ উত্তৰ হৈছে ভূমি অৱক্ষয়ৰ 3টা কাৰণ হ'ল 1. অপৰিকল্পিতভাৱে কৰা কৃষি কাৰ্যৰ বাবে। তাৰপিছত 2 নম্বৰত আছে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ বেছিকৈ কৰিলে। তাৰপিছত 3 নম্বৰটো আছে ঔদ্যোগিকৰণৰ ফলত কি হয়? ভূমি অৱক্ষয় হয়। তোমালোকৰ এইটো কুৱেশ্যন যদি আহে তেনেহ'লে তোমালোকে এইখিনি উত্তৰ লিখি দিলেই হৈ যাব। তাৰপিছত 7 নম্বৰটো আছে ভূমিস্খলনৰ 2টা কাৰকৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক কাৰক আৰু মানৱ সৃষ্ট কাৰক। ইয়াত কাৰণ সোধা নাই, কাৰক সুধিছে। তোমালোকে কাৰক সুধিলে এইকেইটা লিখি দিবা। তাৰপিছত 8 নম্বৰটো আছে গৰাখহনীয়া কাক বোলে? আমি চবেই জানো গৰাখহনীয়া কি। ইয়াৰ উত্তৰ হৈছে যেতিয়া নদী বৈ যায় তেতিয়া ই নিজৰ গতিপথৰ কাষৰ মাটি খহাই নিয়ে, ইয়াকে কি বুলি কোৱা হয়? গৰাখহনীয়া বোলা হয় বা গৰাখহনীয়া বোলে। তাৰপিছত 9 নম্বৰটো আছে মৰুকৰণ মানে কি? ইয়াৰ কাৰণ দৰ্শোৱা। অৰ্থাৎ মৰুকৰণ কি কাৰণে হয় আমি তাৰ কি কৰিব লাগিব? কাৰণ দৰ্শাব লাগিব বা কাৰণ লিখিব লাগিব। উত্তৰটো হৈছে যেতিয়া প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণত কৃষি প্ৰধান মাটি মৰুভূমিলৈ ৰূপান্তৰ ঘটে তাকে মৰুকৰণ বোলে। ইয়াৰ কাৰণ কি? যেতিয়া একেডৰা মাটিতে অধিক উৎপাদনৰ বাবে সাৰ, ৰাসায়নিক দ্ৰব্য আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰা হয় তেতিয়া সেই মাটিডৰাই কি হয়? নিজৰ জৈৱিক গুণাগুণ হেৰুৱাই পেলায়। ফলত অঞ্চলটো শুকান হৈ পৰে আৰু লাহে লাহে মৰুসদৃশ হৈ পৰে। আৰু এনেদৰে কি হয়? সেই খেতি পথাৰডৰা মৰুকৰণৰ প্ৰকোপত পৰিছে। তাৰপিছত 10 নম্বৰটো আছে ভূমি সংৰক্ষণ কৰাৰ উপায় কি? অৰ্থাৎ আমি ভূমি সংৰক্ষণ কেনেদৰে কৰিব পাৰোঁ তাৰ আমি কি কৰিব লাগে? উপায় লিখিব লাগে। ইয়াৰ উত্তৰ হৈছে ভূমি সংৰক্ষণ বৰ্তমান সময়ৰ এক প্ৰয়োজনীয় বিষয়। ভূমি সংৰক্ষণৰ বাবে আমি তলৰ উপায়সমূহ গ্ৰহণ কৰিব পাৰোঁ। কি কি উপায় হয়? সেয়া হ'ল আমি বৃক্ষৰোপণ কৰি পিনি ভূমি সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছত বিটো আছে বেদিকা পদ্ধতিৰে আমি খেতি কৰাত মন দিব লাগে, তেতিয়া আমি কি কৰিব পাৰোঁ? তাৰ দ্বাৰা আমি ভূমি সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছত চিটো আছে যধে মধে গছ কটা বন্ধ কৰা, অৰ্থাৎ যধে মধে যি গছ কটা যায় আমি সেইসমূহ কি কৰিব লাগে? বন্ধ কৰিব লাগে, তেতিয়া আমি কি হ'ব? ভূমি সংৰক্ষণ কৰিব পাৰিম। তাৰপিছত ডিটো আছে পাহাৰৰ মাটিৰ অবৈধ খনন বন্ধ কৰা। অৰ্থাৎ আমি যে দেখোঁ কিছুমান ঠাইত পাহাৰ খান্দে আৰু পাহাৰ খন্দাৰ ফলত কি হয়? তাৰ পাহাৰত কি লেণ্ডশ্লাইড হয়, অৰ্থাৎ তাৰ পাহাৰৰ মাটি খহি আহি বহুত তেনেকুৱা ঘটনা ঘটে। আমি সেইসমূহ কি কৰিব লাগিব? অবৈধ খননসমূহ কি কৰিব লাগিব? বন্ধ কৰিব লাগিব, তেতিয়া আমি ভূমি সংৰক্ষণ কৰিব পাৰিম। তাৰপিছত 11 নম্বৰটো আছে ভূমিৰ গঠন কেনেদৰে হয় লিখা। ইয়াৰ উত্তৰ হৈছে শিলত হোৱা বিচূৰ্ণী ভ্ৰমণৰ ফলত পৃথিৱীৰ উপৰিপৃষ্ঠত এক কোমল ভূমিৰ এক তৰপ সৃষ্টি হয়, এনেদৰে ভূমিৰ গঠন হয়। অৰ্থাৎ কি হয়? শিলত
হোৱা বিচূৰ্ণী ভ্ৰমণৰ ফলত কি হয় ভূমিৰ গঠন হয় তোমালোকে এইকণ লিখিলে হৈ যাব তাৰপিছত 12 নম্বৰটো আছে বনজ সম্পদৰ দুই ধৰণৰ ব্যৱহাৰ কি কি আমি বনজ সম্পদ দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ কেনে ধৰণে বাণিজ্যিক আৰু পাৰিস্থিতিক ব্যৱহাৰ তাৰপিছত 13 নম্বৰটো আছে অৰণ্যসমূহক কি কি ভাগত ভাগ কৰা হয় ইয়াৰ উত্তৰ হৈছে অৰণ্যসমূহক সেউজীয়া আৰু পৰ্ণপাতী হিচাপে দুটা ভাগত ভাগ কৰা হয় তোমালোকক যদি আহে অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হয় তেনেহ'লে তোমালোকে কি লিখিবা দুটা ভাগত ভাগ কৰা হয় বুলি আৰু কি বুলি যে আহে তেনেহ'লে লিখি দিবা কি চিৰসেউজীয়া আৰু পৰ্ণপাতী অৰণ্য তাৰপিছত 14 নম্বৰটো আছে অসমৰ এখন বৰ্ষাৰণ্যৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে দিহিং পাটকাই এই আছিল এই চেপ্টাৰটোৰ প্ৰথম পাৰ্ট তোমালোকৰ ছেকেণ্ড পাৰ্টটো আমি অতি সোনকালেই তোমালোকৰ কাৰণে আগবঢ়াই দিম গতিকে তোমালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি কাৰণ নতুন নতুন ভিডিঅ'বোৰ তোমালোকৰ কাৰণে এতিয়া দিয়ে থাকিম গতিকে তোমালোকে মিছ নকৰিবা সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ ইমানেই তোমালোকে ছেকেণ্ড পাৰ্টৰ কাৰণে চেনেলটো চাই থাকিবা গতিকে ধন্যবাদ